হয় চাওক, আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া কোঙা কৰিছে প্ৰতিজন গ্ৰাহকক আৰু শেহতীয়াকৈ যি চেনি আৰু পিঁয়াজ, এই পিঁয়াজৰ মূল্য এতিয়া সৰ্বসাধাৰণ যিসকল গ্ৰাহক আছে এই গ্ৰাহকসকলক এতিয়া কন্দুৱাইছে বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত মই তিতাবৰৰ এখন পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত আছোঁ আৰু প্ৰথমে সতীৰ্থৰ জৰিয়তে আমি কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। শেহতীয়াকৈ যি পিঁয়াজৰ মূল্য এতিয়া প্ৰতিজন গ্ৰাহকক আচলতে কন্দুৱাইছে। আৰু নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী বা এই সামগ্ৰীসমূহৰ মূল্য কিন্তু এতিয়া প্ৰতিদিনে বৃদ্ধি হৈছে আৰু যাৰ বাবে এতিয়া যিসকল গ্ৰাহক আছে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় এক পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰলৈ 500 টকাৰ লৈ আচলতে আহিলে মোনাৰ এটা কোনো আচলতে নভৰে আৰু যাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে যিসকল গ্ৰাহক বা সৰ্বসাধাৰণ ৰাইজ। আৰু এই মুহূৰ্তত আমি পাইকাৰীৰ যিগৰাকী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। ডাঙৰীয়া, আপোনাৰ কাষলৈকে আহিছোঁ। পিঁয়াজৰ মূল্যই শেহতীয়াকৈ বৃদ্ধি হৈছে, কি ক'ব সেইনৰ ওপৰত? পিঁয়াজৰতো তলিতে দাম হৈছে, ইয়াত দাম হ'বই আৰু তলিতে দাম, তাতে দাম। যোৱা সপ্তাহত কিমান আছিলে মূল্য? যোৱা সপ্তাহ 5 টকামান কম। পিঁয়াজ এক মাহত বেছি হৈছে। এক মাহ আগৰ দাম পিঁয়াজ ৰিটেইল 40 টকা চলি আছিলে, এতিয়া এক মাহত এতিয়া ৰিটেইল 60 টকালৈকে আহি গ'ল। এতিয়া আপোনালোকে কেনেকৈ? আমাৰ এতিয়া 48, 49 তেনেকৈ বিকি আছোঁ হ'লচেল। পিঁয়াজৰতো বহুত কেইটা নাই, ইয়াত দুটা ভেৰাইটিজ আহে। ইয়াত এতিয়া বৰ্তমান দুটা চাইজ লৈ দাম আছে। ক'ৰবাত সৰু পিঁয়াজৰ একেবাৰে মাৰ্বল গুটি নিচিনা পিঁয়াজ আহে, সেইবিলাকৰ পিঁয়াজ দাম কম। ভাল পিঁয়াজৰ দাম আছে। ইয়াত পিঁয়াজ মহাৰাষ্ট্ৰৰ পিঁয়াজ আহে, ইন্দোৰৰ পিঁয়াজ, MP ৰ পিঁয়াজ আহে। কি কাৰণে বাঢ়িছে বুলি ভাবে? পিঁয়াজটো মই লাষ্ট টাইম নাজানো আৰু এইটোতো আৰু কেনেকৈ জানিম আৰু, কিন্তু পিঁয়াজ তলিতে দাম হৈ আছে, ইয়াত দাম হ'বই আৰু। তলিতে বাঢ়ি আছে, তলিতে পিঁয়াজৰ দাম বহি আছে তাতে মণ্ডিবিলাকত, তো ইয়াত দাম হ'বই আৰু বঢ়াৰ সম্ভাৱনা আছে নেকি? আৰু হ'ব পাৰে 2-4 টকা। এতিয়া এইটোতো কি ক'ম আৰু। চেনিৰো মূল্য বাঢ়িছে? চেনি নাজানো, চেনিৰ বিষয়ত নাজানো আৰু। ধন্যবাদ জনাইছোঁ। আমি এনেদৰে কথা পাতিবলৈ কিছু যত্ন কৰিলোঁ, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিলোঁ। আমি পৰিৱেশটো এবাৰ পুনৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে দুটা ভেৰাইটিৰ আচলতে যি পিঁয়াজ, এই পিঁয়াজ এই ব্যৱসায়িক প্ৰতিষ্ঠানত পোৱা যায় আৰু যিহেতু বহিৰাজ্যৰ পৰা এই পিঁয়াজসমূহ আহে আৰু এই পিঁয়াজসমূহৰ যি বৃদ্ধি, এই মূল্যবৃদ্ধিয়ে কিন্তু শেহতীয়াকৈ যিসকল গ্ৰাহক এই গ্ৰাহকসকলক কোঙা কৰিছে আৰু যাৰ বাবে এতিয়া পিঁয়াজৰ বাবে আচলতে কান্দিব লগা হৈছে। বজাৰলৈ আহি আচলতে পিঁয়াজ ক্ৰয় কৰিব নোৱাৰে।